গাইজ আকৌ আহি গলো ধাবা ষ্টাইল এক কৰি লৈ পেটত দেখিছে মোৰ দৰে বস্তুখিনি যোগাৰ কৰি ল'ব আৰু তাৰপিছত মই এতিয়া বইল কণীকেইটা মিঠাতেলত অকণমান হালধি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি ধুনীয়াকৈ ৰংচঙীয়াকৈ ভাজি ল'ম ভাজি মই বাতি এটাত আঁতৰাই থৈ দিম কণীকেইটা দেন সেই বাচি থকা তেলখিনিতে মই দি দিম পিঁয়াজ আদা নহৰু কেঁচা জলকীয়া শুকান জলকীয়া আৰু কাজু এই গোটেইখিনি মই কোমল হোৱালৈকে ভাজি ল'ম ভাজি মই এইখিনি ঠাণ্ডা কৰি ল'ম কাৰণ মই মিক্সিত পিচিব লাগিব ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত ট্ৰান্সফাৰ কৰিম আৰু এইখিনি ধুনীয়াকৈ এটা স্মুথ পেষ্ট বনাই ল'ম পেষ্টটো যিমান স্মুথ হ'ব কাৰীটো দেখাটো ইমান ভাল হ'ব আৰু খাবলৈও সিমানেই ভাল হ'ব এতিয়া মই পেষ্ট কৰাৰ পিছত সেই কেৰাহীতে অকণমান আৰু তেল দিম মিঠাতেল দিয়াৰ পিছত মই তাতে দি দিম এই পেষ্ট কৰি ৰখা মছলাখিনি এতিয়া মছলাখিনি মই কমটি জুইতে ধুনীয়াকৈ ভাজি ল'ম ভাজাৰ পিছত মই তাতে দি দিম নিমখ হালধি কাশ্মীৰী ৰেড চিলি পাউডাৰ জিৰা ধনিয়া গৰম মছলা আৰু আপুনি ইচ্ছা কৰিলে অকণমান মিট মছলাও দিব পাৰে এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম ভাজাৰ পিছত কণীকেইটা দি অকণমান পানী দি ঢাকি দিম যাতে কণীকেইটাৰ ভিতৰত মছলা সোমাই যায় আৰু আপোনালোকে ট্ৰাই কৰি চাবচোন মই কিন্তু খাই ভালে পালোঁ বঢ়িয়া লাগিলে একদম হেভি ক্ৰিমি লাগিছে কাৰীটো মানে তেল কম দিয়াৰ স্বত্তেও ভালে লাগিছে আপোনালোকেও কাইণ্ডলি যদি বনাই জনাব দেই কেনেকুৱা পালে খাই মই ৱেইট কৰিম আপোনালোকৰ ৰেছপন্সৰ কাৰণে টিল দেন বাই বাই